হেল্ল' ছাত্ৰসকল, আশা কৰোঁ তোমালোক ভালে আছা। আমি ইতিমধ্যে 6 নম্বৰ চেপ্টাৰটোৰ পৰা বিভিন্ন কথা আমি আলোচনা কৰিলোঁ। বিশেষকৈ চেক সংগ্ৰহ, কালেকশ্যন অফ চেকৰ বিষয়ে আমি আলোচনা কৰিলোঁ। কিন্তু চেকৰ সংগ্ৰহ বা চেক কালেকশ্যনৰ অন্তিমটো বিষয় হিচাপত আমি সংগ্ৰহকাৰী বা কালেক্টিং বেংকাৰে কি দায়িত্ব আৰু কৰ্তব্য পালন কৰে সেই বিষয়টো ৰৈ গ'ল। বাকীখিনি আমি ইতিমধ্যে আলোচনা কৰিলোৱেই। সেয়ে আজি আমি এই বিষয়টো আলোচনা কৰি চেক কালেকশ্যন সম্পৰ্কে আলোচনা সমাপ্ত কৰিম। ইয়াৰ পিছত আকৌ চেক পৰিশোধৰ বিষয়ে আমি আলোচনা কৰিম ইয়াৰ আগৰ নেক্সট ক্লাছত। যিয়ে নহওক আহাচোন বাৰু, সংগ্ৰহকাৰী বেংকৰ চেক সংগ্ৰহ কৰোঁতে বা আদায় দিওঁতে কি দায়িত্ব আৰু কৰ্তব্য পালন কৰে সেই বিষয়ে আলোচনা কৰোঁ। তো গ্ৰাহকৰ প্ৰতি সংগ্ৰহকাৰী বেংকৰ কৰ্তব্যৰ দায়িত্বসমূহ বিশেষকৈ 4টা থাকে মূলতঃ। এইটো হ'ল যত্ন আৰু মনোযোগ, চেক দাখিলকৰণ, প্ৰত্যাখ্যানৰ জাননী আৰু গ্ৰাহকৰ হিচাপত জমাকৰণ। এই 4টা অতি গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য হয়। প্ৰথম যিটো আছে যত্ন আৰু মনোযোগ, সেইটো হ'ল সংগ্ৰহকাৰী বেংকৰ প্ৰধান কৰ্তব্য হ'ল সংগ্ৰহৰ বাবে পোৱা যেতিয়া চেক যত্ন সহকাৰে সংগ্ৰহ কৰাত মনোযোগ দিব লাগে। অতি যত্ন সহকাৰে উপযুক্তভাৱে চাই চিতি সংগ্ৰহ কৰাৰ ব্যৱস্থা শীঘ্ৰেই ল'ব লাগে। কিয়নো পৰিশোধকাৰী বেংকত চেক দাখিল কৰাত পলম হ'লে কোনো কাৰণত যদি সেই চেক প্ৰত্যাখ্যান হয়, তেনে ক্ষেত্ৰত হ'ব পৰা গ্ৰাহকৰ লোকচানৰ বাবে বেংক নিজেই জগৰীয়া হয়। গতিকে চেকখন ঠিকমতে দিছেনে নাই গ্ৰাহকে, তাত চহী আছেনে নাই, তাৰিখ ঠিকমতে লিখিছেনে নাই, ক্ৰছিং কৰিছেনে নাই, বা প্ৰাপকৰ নাম শুদ্ধকৈ লিখিছেনে নাই, এনেধৰণৰ সকলো তথ্য শুদ্ধভাৱে লিখিবলৈ চেষ্টা কৰিব লাগে, চোৱা চিতা কৰি ল'ব লাগে। চাই পেলাই সেইখিনি বস্তু যেতিয়া শুদ্ধ বুলি প্ৰমাণিত হ'ব, তাৰপিছতে এইখন সংগ্ৰহৰ বাবে পঠাই দিব লাগে। এইটো হ'ল যত্ন আৰু মনোযোগ। লগতে মনোযোগ এনেধৰণৰ আৰু হেমাহি নকৰাকৈ যথেষ্ট সততাৰে আৰু সতৰ্কতাৰে আৰু হেমাহি নকৰাকৈ সেইখন কি কৰিব লাগিব, পঠাই দিব লাগিব। এইটো আৰু যত্ন আৰু মনোযোগ। লগতে সেই উক্ত বেংকৰ নিৰ্দিষ্ট চেকৰ প্ৰপত্ৰত চেকখন লিখিছেনে নাই সেই কথাটোও নিশ্চিত হ'ব লাগিব। তো এনেধৰণৰ বিষয় যদি সাঙুৰি চোৱা চিতা কৰি চেকখন সংগ্ৰহৰ বাবে পঠিয়াই দিব, তেতিয়া তাক যত্ন আৰু মনোযোগেৰে পঠিয়াই দিয়া বুলি ধৰি লোৱা হ'ব। ইয়াৰ পিছত আছে চেক দাখিলকৰণ। সংগ্ৰহকাৰী বেংকৰ চেক দাখিলকৰণটো এটা অতি গুৰুত্বপূৰ্ণ কাম। সংগ্ৰহকাৰী বেংকে যেতিয়া চেক এখন পাব, তেতিয়া তাক যুক্তিসংগত সময়ত সংগ্ৰহৰ বাবে দাখিল কৰাটো অতি গুৰুত্বপূৰ্ণ। দাখিল অৰ্থাৎ সংগ্ৰহৰ বাবে পঠিয়াই দিয়াটো, বা যি বেংকৰ পৰা চেকখন সংগ্ৰহ কৰি আনিব, চেকৰ ধন সংগ্ৰহ কৰি আনিব, উক্ত বেংকত পঠিয়াই দিয়াটো হ'ল চেক দাখিলকৰণ। গতিকে এইটো এটা গুৰুত্বপূৰ্ণ কাম। যদি পৰিশোধকাৰী বেংকৰ কাৰ্যালয় একে অঞ্চলতে অৱস্থিত হয়, অৰ্থাৎ পৰিশোধকাৰী বেংক আৰু সংগ্ৰহকাৰী বেংকৰ কাৰ্যালয় দুটা যদি ওচৰা-ওচৰি হয়, একেখন অঞ্চলতে অৱস্থিত হয়, তেতিয়া সময় থাকিলে সেই চেকখন প্ৰাপ্তিৰ দিনাই সংগ্ৰহৰ বাবে দিহা কৰিব লাগে, অৰ্থাৎ সংগ্ৰহৰ বাবে পঠিয়াই দিব লাগে। আৰু যদি সময় নাথাকে তেনেহ'লে তাক পিছদিনাই পঠিয়াব লাগিব। সংগ্ৰহকাৰী আৰু পৰিশোধকাৰী বেংকৰ কাৰ্যালয় যদি ওচৰা-ওচৰি নহয়, তেনেহ'লে চেক প্ৰাপ্তিৰ পিছদিনা সংগ্ৰহৰ বাবে পঠিয়াব লাগে। সংগ্ৰহৰ কাৰণে এইদৰে চেক যেতিয়া উপস্থাপন কৰিব বা এইদৰে পঠিয়াই দিব, তেনে কৰিলে তেতিয়া তাক যুক্তিসংগত সময়ত বেংকে নিজৰ কৰ্তব্য পালন কৰা বুলি ধৰি লোৱা হয়। আনহাতে কোনো সংগ্ৰহকাৰী বেংকে যদি যুক্তিসংগত সময়ত চেক উপস্থাপন নকৰিলে আৰু পিছত যদি পৰিশোধকাৰী বেংক ফেইল মাৰে অথবা বেংকৰ কোনো অসুবিধা হয় আৰু তাৰ বাবে গ্ৰাহকৰ যদি ক্ষতি হয়, সংগ্ৰহকাৰী বেংকে কিন্তু সেই ক্ষতি বহন কৰিব লাগিব। অৰ্থাৎ সংগ্ৰহকাৰী বেংকে গ্ৰাহকৰ হৈ সেই ধন আদায় দিব লাগিব বা সেই ক্ষতিখিনি পূৰণ কৰি দিব লাগিব। অৰ্থাৎ সংগ্ৰহকাৰী বেংকৰ অযথা পলমৰ বাবে যদি গ্ৰাহকৰ কোনো ক্ষতি হয়, তাৰ বাবে সংগ্ৰহকাৰী বেংকে নিজেই দায়ী থাকে। আৰু এই ক্ষেত্ৰত আমাৰ ভাৰতীয় হস্তান্তৰযোগ্য পত্ৰ আইন 84 আৰু 72 ধাৰাত যুক্তিসংগত সময়ত চেক আদায়ৰ কাৰণে উপস্থাপন নকৰিলে কি পৰিণতিৰ সন্মুখীন হ'ব লাগে এই বিষয়ে কিন্তু দিয়া আছে আৰু
তাক কাৰ্যকৰী কেনেধৰণে হ'ব এই বিষয়ে লিপিবদ্ধ হৈ আছে। ইয়াৰ পিছত সংগ্ৰহকাৰী বেংকৰ আন এটা গুৰুত্বপূৰ্ণ কাৰ্য হ'ল প্ৰত্যাখ্যানৰ জননী। সংগ্ৰহৰ বাবে পঠোৱা চেক কিবা কাৰণত যদি প্ৰত্যাখ্যান হয়, অৰ্থাৎ ডিজনাৰ হয় বা তাক আমি কি বুলি কয় বাউন্স মাৰা বুলি কওঁ আমি সাধাৰণ ভাষাত, তেনেহ'লে সংগ্ৰহকাৰী বেংকে চেকৰ ধাৰকলৈ এখন জাননী দিব লাগে। উল্লেখযোগ্য যে সংগ্ৰহকাৰী বেংকে গ্ৰাহকৰ প্ৰতিনিধি হিচাপে লোৱা চেক প্ৰত্যাখ্যিত হ'লে জাননী দিয়াটো কিন্তু বাধ্যতামূলক নহয়, যদিও গ্ৰাহকৰ সুবিধাৰ্থে এনে কাৰ্য কৰা হয়। প্ৰতিনিধি বা এজেণ্ট হিচাপত যেতিয়া আমাৰ চেক সংগ্ৰহ কৰিবলৈ সংগ্ৰহ কৰে বেংকে, তাৰে ক্ষেত্ৰত যদি সংগ্ৰহকাৰী চেকখন যদি কি হৈছে প্ৰত্যাখ্যাত হৈছে বা প্ৰত্যাখ্যান হ'ল, তেনে ক্ষেত্ৰত চেকৰ প্ৰত্যাখ্যান হোৱা নিউজটো বা জাননীটো দিয়াটো বাধ্যতামূলক নহয়, তথাপিও দিয়াটো গ্ৰাহকৰ সুবিধাৰ্থে দিয়া হয়। আৰু আনহাতে সংগ্ৰহকাৰী বেংকে মূল্যৰ বাবদ যদি ধাৰক হ'লে চেক প্ৰত্যাখ্যান হোৱা জাননী সকলো পক্ষলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক। আৰু মূল্যৰ বাবদ ধাৰক হিচাপত হোল্ডাৰ ফৰ ভেলু হিচাপত যদি কি কৰিছে সংগ্ৰহকাৰী বেংকে চেকখন সংগ্ৰহ কৰিছে, তেনেহ'লে চেক প্ৰত্যাখ্যান হ'লে সকলো পক্ষলৈ কি কৰিব লাগিব, চেকৰ প্ৰত্যাখ্যান হোৱা খবৰটো জাননী আকাৰত দিব লাগিব, সকলোলৈ পক্ষলৈ প্ৰেৰণ কৰাটো বাধ্যতামূলক হয়। ছাত্ৰসকল, ইয়াৰ পিছত সংগ্ৰহকাৰী বেংকৰ অন্তিমটো যিটো দায়িত্ব আৰু কৰ্তব্য আছে সেইটো হ'ল গ্ৰাহকৰ হিচাপত জমাকৰণ। গ্ৰাহকৰ হিচাপত জমাকৰণ অৰ্থাৎ যেতিয়া চেক এখন সংগ্ৰহ কৰি আনিব সংগ্ৰহকাৰী বেংকে, তেতিয়া তেওঁ গ্ৰাহকৰ হিচাপত কি কৰিব লাগিব, ধন জমা কৰি দিব লাগিব। সংগ্ৰহকাৰী বেংকে গ্ৰাহকৰ হৈ সংগ্ৰহৰ বাবে পঠোৱা চেকৰ টকা সংগ্ৰহ হোৱা মাত্ৰেই নিজৰ খৰচ বা কমিশ্যন আদি বাদ দি গ্ৰাহকে পাব লগা টকাখিনি গ্ৰাহকৰ হিচাপত জমা কৰিব লাগে। তো নিজৰ খা খৰচ যি আছে যিখিনি কি কৰিব লাগিব, বাদ দি পেলাই একচুৱেল ধনটো কি কৰিব লাগিব, গ্ৰাহকৰ হিচাপত জমা দিব লাগিব। মুঠতে সংগ্ৰহৰ বাবে পঠোৱা গ্ৰাহকৰ চেক সংগ্ৰহ হোৱাৰ পিছত গ্ৰাহকৰ হিচাপত জমা কৰাটো সংগ্ৰহকাৰী বেংকৰ প্ৰধান কৰ্তব্য আৰু দায়িত্ব। গতিকে এই চাৰিটা আমাৰ কি হয়, সংগ্ৰহকাৰী বেংকৰ অতি গুৰুত্বপূৰ্ণ দায়িত্ব আৰু কৰ্তব্য গ্ৰাহকৰ প্ৰতি থকা। গতিকে পৰীক্ষাত তোমালোকৰ আহিব পাৰে যে সংগ্ৰহকাৰী বেংকৰ দায়িত্ব আৰু কৰ্তব্যসমূহ আলোচনা কৰা। 5 মাৰ্ক আহিব পাৰে বা কেতিয়াবা 8 মাৰ্কো আহিব পাৰে, বিশেষকৈ 5 মাৰ্কে অহা দেখিবলৈ পোৱা যায়। গতিকে তোমালোকে এইটো ভালদৰে নোটত লিখি থৈ দিবা আৰু ভালদৰে বুজিবলৈ চেষ্টা কৰিবা আৰু অডিঅ'টো মোৰ ভিডিঅ'টো চাবা। এইখিনি কথা আলোচনা কৰিয়ে মই আজি এই ক্লাছটো ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।